ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত 2022 আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পেপাৰ 1 পৰা পেপাৰ 5 লৈকে মেথছৰ পাৰ্চেণ্টেজৰ পৰা যিসমূহ প্ৰশ্ন আহিছে সেইসমূহ প্ৰশ্ন আলোচনা কৰিম। আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব। 1 নম্বৰ প্ৰশ্ন 1.5 কেজিৰ কিমান শতাংশৰ পৰিমাণ 7.5 গ্ৰামৰ সমান হ'ব? এই কুৱেশ্যনটো এডিআৰই গ্ৰেড 4 পেপাৰ 1ত আহিছে। এই অংকটো কৰাৰ আগতে প্ৰথমে প্ৰশ্নটো ভালদৰে বুজিবৰ কাৰণে এটা প্ৰশ্নৰ সমাধান কৰোঁ। প্ৰশ্নটো হৈছে 210% কিমান হ'ব? 210% কিমান হ'ব নিৰ্ণয় কৰিব লাগে। 200 পূৰণ 100/10 লিখিম। 10% দিয়া আছে তাৰ কাৰণে 100/10, 20% দিয়া থাকিলে 100/20 লিখিম। 0 কটাকটি কৰিম, 0 কটাকটি কৰিম, 2 আৰু 10 পূৰণ কৰিম 20। 210%ৰ মান হৈছে 20। এই 20টো আমি ইয়াত নিলিখি সমান ইয়াতো লিখিব পাৰোঁ। এতিয়া আহোঁ মূল প্ৰশ্নটোলৈ। 1.5 কেজিৰ কিমান শতাংশ পৰিমাণ 7.5 গ্ৰামৰ সমান হ'ব? ইয়াত এই 200 ঠাইত দিয়া আছে 1.5 কেজি। 1.5 কেজিটো গ্ৰামত নিব লাগিব। 1 কেজিত হ'ব 1000 গ্ৰাম, 1.5 কেজিত হ'ব 1500 গ্ৰাম। 1500 পূৰণ, ইয়াত এই শতাংশৰ মান দিয়া নাই, শতাংশৰ মান নিৰ্ণয় কৰিব লাগে। শতাংশ ধৰিম x, 100/x সমান ইয়াত 210%ৰ মান যিটো ওলাইছে সেই মানটো দিয়া আছে ইয়াত 7.5 গ্ৰাম সমান 7.5 গ্ৰাম হ'ব। 0 কটাকটি কৰিম, 0 কটাকটি কৰিম, 15 আৰু x পূৰণ কৰিম 15x সমান 7.5। x সমান 7.5ৰ তলত থাকিব 15। এতিয়া এই 7.5ৰ দশমিকটো উঠাব লাগিব। দশমিকটো উঠালে 7.5টো হ'ব 75 আৰু দশমিক তুলি দিয়াৰ লগে লগে আঁচ চিনৰ তলত হ'ব 10। 75ক 15ৰে কটাকটি কৰিম। 15 5 গুণ 75, 10ক 5ৰে কাটিম 2, x সমান 2/1। 1ক 2ৰে হৰণ কৰিম 0.5। উত্তৰ হ'ব 0.5, অপশ্যন চি। কোনো এক সংখ্যাক 12.5% হ্ৰাস কৰিলে সংখ্যাটো 119 হয়গে। সংখ্যাটো হৈছে কোনো এটা সংখ্যাক 12.5% হ্ৰাস কৰা হ'ল। হ্ৰাস কৰাৰ পিছত সংখ্যাটো হৈছে 119। হ্ৰাস কৰাৰ আগতে সংখ্যাটো কি আছিলে সেই সংখ্যাটো নিৰ্ণয় কৰিব লাগে। সংখ্যাটো ধৰিম x। x পূৰণ সংখ্যাটোক 12.5% হ্ৰাস কৰা হৈছে, তাৰ মানে সংখ্যাটো হৈছে 100/100%। 12.5% হ্ৰাস কৰা হৈছে। 100%ৰ পৰা 12.5% হ্ৰাস কৰিব লাগিব। তাৰ মানে 100%ৰ পৰা 12.5% বিয়োগ কৰিব লাগিব। 100%ৰ পৰা 12.5% বিয়োগ কৰিলে হ'ব 87.5%। এই 87.5%ৰ মানটোৱে হৈছে 119 সমান 119 লিখিব লাগিব। প্ৰথমে দশমিকটো তুলি লওঁ। দশমিক তুলিলে হ'ব 875, আঁচ চিনৰ তলত হ'ব 10। দশমিকটো হ'ব 1, দশমিকৰ পিছত এটা সংখ্যা আছে তাৰ কাৰণে এটা শূন্য। x আৰু 875 পূৰণ কৰিম 875x, তলত হ'ব 100 আৰু 10 পূৰণ কৰিম 1000 সমান 119। এতিয়া বজ্ৰ পূৰণ কৰিম 875x সমান 1000 × 119। x সমান 1000 পূৰণ 119ৰ তলত হ'ব 875। 875ক 5ৰে কাটিম 175, 1000ক 5ৰে কাটিম 200, 175ক 5ৰে কাটিম 35, 200ক 5ৰে কাটিম 40, 35ক 5ৰে কাটিম 7, 40ক 5ৰে কাটিম 8, 119ক 7ৰে কাটিম 17, 8 আৰু 17 পূৰণ কৰিম 136। উত্তৰ হ'ব 136, অপশ্যন ডি। 200ৰ 200%ৰ মান হ'ব। এই কুৱেশ্যনটো হৈছে গ্ৰেড 4 পেপাৰ 2ৰ কুৱেশ্যন। 200 পূৰণ 100/200, 0 কটাকটি কৰিম, 0 কটাকটি কৰিম, 200 আৰু 2 পূৰণ কৰিম 400। উত্তৰ হ'ব 400, অপশ্যন বি। কোনো এক সংখ্যাৰ 45%ৰ মান আন সংখ্যা এটাৰ 30%ৰ সমান। প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ অনুপাত হৈছে
কোনো এটা সংখ্যাৰ 45% মান যিমান হ'ব আন বেলেগ এটা সংখ্যাৰ 30% মান একেই হ'ব। ধৰি ল'লোঁ এটা সংখ্যা 100, 100ৰ 45% হ'ব 45। তেন্তে 30%ৰ মানটো 45 হ'বলৈ হ'লে সংখ্যাটো কি হ'ব লাগিব? সংখ্যাটো যদি 100 ধৰা হয় তেন্তে 100ৰ 30% হ'ব 30। সংখ্যাটো 150 ধৰিব লাগিব। 150ৰ 30% হৈছে 45। 100 আৰু 150ৰ অনুপাত হ'ব 0 আৰু 0 কাটিম, 10ক 5 কাটিম 2, 15ক 5 কাটিম 3, 2 অনুপাত 3। উত্তৰ হ'ব 2 অনুপাত 3, অপশ্যন এ। কোনো দুটা সংখ্যা কোনো তৃতীয় সংখ্যাতকৈ ক্ৰমে 20% আৰু 50% ডাঙৰ সংখ্যা দুটাৰ অনুপাত হৈছে। এই কুৱেশ্যনটো হৈছে গ্ৰেড 3ৰ পেপাৰ 4ৰ কুৱেশ্যন। কোনো দুটা সংখ্যা তৃতীয় সংখ্যাতকৈ এটা সংখ্যা 20% ডাঙৰ আৰু এটা সংখ্যা 50% ডাঙৰ। তেনেহ'লে তৃতীয় সংখ্যাটো আমি ধৰিম 100। প্ৰথম সংখ্যাটো তৃতীয় সংখ্যাতকৈ 20% ডাঙৰ। 100তকৈ 20% ডাঙৰ হ'ব 120। আৰু দ্বিতীয় সংখ্যাটো তৃতীয় সংখ্যাতকৈ 50% ডাঙৰ। 100তকৈ 50% ডাঙৰ সংখ্যাটো হ'ব 150। সংখ্যা দুটা হৈছে 120 আৰু 150। সংখ্যা দুটাৰ অনুপাত নিৰ্ণয় কৰিব লাগে। 0 আৰু 0 কটাকটি কৰিম। 12ক 3ৰে কাটিম 4, 15ক 3ৰে কাটিম 5, 4 অনুপাত 5। উত্তৰ হ'ব 4 অনুপাত 5, অপশ্যন চি। কোনো এটা সংখ্যাক প্ৰথমে 30% বৃদ্ধি কৰা হ'ল, তাৰ পিছত তাক 30% হ্ৰাস কৰা হ'ল। সংখ্যাটোৰ বৃদ্ধি বা হ্ৰাসৰ শতাংশ হ'ল। কোনো এটা সংখ্যাক প্ৰথমে 30% বৃদ্ধি কৰা হৈছে আৰু তাৰ পিছত সেই সংখ্যাটোক 30% হ্ৰাস কৰা হৈছে। সংখ্যাটোৰ বৃদ্ধি বা হ্ৰাসৰ শতাংশ কিমান হ'ব নিৰ্ণয় কৰিব লাগিব। সংখ্যাটো ধৰিম 100। 100 পূৰণ প্ৰথমে সংখ্যাটোক 30% বৃদ্ধি কৰা হৈছে, তাৰ কাৰণে 100 ভাগৰ 130 হ'ব। পিছত 30% হ্ৰাস কৰা হৈছে। 30% হ্ৰাস কৰা হৈছে, তাৰ কাৰণে 100 ভাগৰ 70। 100 আৰু 100 কটাকটি কৰিম। 0 0 কটাকটি কৰিম। 0 0 কটাকটি কৰিম। 13 আৰু 7 পূৰণ কৰিম 91। 30% বৃদ্ধি আৰু 30% হ্ৰাস কৰাৰ পিছত সংখ্যাটো হৈছে 91। অৰ্থাৎ প্ৰথমে সংখ্যাটো আছিল 100, এতিয়া হৈছেগৈ 91। সংখ্যাটো কমি গৈছে, অৰ্থাৎ সংখ্যাটো হ্ৰাস হৈছে। সংখ্যাটোৰ হ্ৰাসৰ শতাংশ হ'ব 100 বিয়োগ 91 সমান 9%। উত্তৰ হ'ব 9% হ্ৰাস, অপশ্যন ডি। কোনো এক সংখ্যাৰ 20%, 25%, 50%ৰ মান 21। সংখ্যাটো হ'ল, এই অংকটো এডিআৰ পেপাৰ 5ত আহিছে। কোনো এটা সংখ্যাৰ 20%, 25% আৰু 50%ৰ মান হৈছে 21। সংখ্যাটো কি হ'ব নিৰ্ণয় কৰিব লাগে। ইয়াত সংখ্যাটো দিয়া নাই, সংখ্যাটো আমি ধৰিম x। x পূৰণ 20% দিয়া আছে, তাৰ কাৰণে 100 ভাগৰ 20 পূৰণ 25% দিয়া আছে, তাৰ কাৰণে 100 ভাগৰ 25। 50% দিয়া আছে, তাৰ কাৰণে 100 ভাগৰ 50 সমান এই গোটেইকেইটা শতাংশৰ মান হৈছে 21 সমান 21 হ'ব। 100ক 50ৰে কাটিম 2, 100ক 25ৰে কাটিম 4, 100ক 20ৰে কাটিম 5। 5 আৰু 4 পূৰণ কৰিম 20, 20 আৰু 2 পূৰণ কৰিম 40, 40 ভাগৰ x সমান 21। x সমান 40 আৰু 21 পূৰণ কৰিম 840। উত্তৰ হ'ব 840, অপশ্যন চি।